নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিমান টকা বিচাৰিব নিশ্চয় পাব, মাত্ৰ 4টা বুধবাৰে এই উপায়টো কৰিব। উপায়টো ৰাহুৰ হয়। আপোনালোকে ৰাহুৰ প্ৰতি ভক্তি বিশ্বাস থাকিলেহে এই উপায়টো কৰিব আৰু ফল পাব। আৰু যদিহে আপুনি একান্ত ভক্তিৰে এই উপায়টো কৰে তেনেহ'লে আপোনাৰ যদি প্ৰকৃততে প্ৰয়োজন হৈছে যিমান টকাৰ, সেই টকাৰ যোগাৰ নিশ্চয় হ'ব আৰু আপুনি হঠাতেও কোনো উৎসৰ পৰা লাভ কৰিব। উপায়টো বুধবাৰে যিকোনো সময়তে কৰিব পাৰিব, আনে নেদেখাকে কৰিব। উপায়টো কৰিবৰ বাবে চিত্ৰত দেখাৰ দৰে এটা গোটা নাৰিকল লাগিব আৰু এখন ৰঙা কাপোৰ লাগিব। পূজাৰ দোকানত যে কিনিবলৈ পায়, পূজাত ব্যৱহাৰ কৰা কাপোৰ, তেনেকুৱা কাপোৰ আনি ল'ব আৰু হাতত বন্ধা যে সূতা পায় তেনেকুৱা সূতা আনি ল'ব। এতিয়া আপুনি নাৰিকলটো এই ৰঙা কাপোৰেদি মেৰিয়াই সূতাৰে ভালদৰে বান্ধি দিব। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি এই উপায়টো কৰিব আৰু নাৰিকলটো আপুনি বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি দক্ষিণ পশ্চিম ফালে মুখ কৰি ওম সিমহিকা পুত্ৰায় নমঃ মন্ত্ৰ 40 বাৰ গাব আৰু আপোনাক কিমান টকাৰ দৰকাৰ হৈছে আপুনি ৰাহুক স্মৰণ কৰি ক'ব আৰু প্ৰাৰ্থনা কৰিব আপোনাক যেন টকা দিয়ে। আৰু আপুনি এনেকৈ ক'ব যে আপোনাৰ টকা দিয়াৰ কাৰণে আৰু কোনো নাই, কেৱল ৰাহুৱেহে দিব পাৰিব। এইখিনি কৰাৰ পিছত নাৰিকলটো ঘড়ীৰ কাঁটাৰ বিপৰীতে আপোনাৰ মূৰৰ ওপৰেদি 4 বাৰ ঘূৰাব। তাৰ পিছত নাৰিকলটো নি কোনো বৈ থকা পানীত উটুৱাই দিব। মন কৰিব পানী কিন্তু বৈ থকা পানীয়ে হ'ব লাগিব, ৰৈ থকা বা লৰচৰ নকৰা পানী হ'লে নহ'ব। উপায়টো একেৰাহে 4টা বুধবাৰে কৰিব। আচৰিত ধৰণে আপুনি হয়তো তাৰ আগতেও পইচাৰ যোগাৰ হ'ব পাৰে বা আপুনি হঠাতে টকা লাভ কৰিব পাৰে, কিন্তু আপুনি এই 4টা বুধবাৰে কৰাটো সম্পূৰ্ণ কৰিব। মানে যদি আগতেও পইচা পাই যায় তেতিয়াও কিন্তু আপুনি 4 দিন বা 4টা বুধবাৰে কমপ্লিট কৰিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।